বান্দৰে বুজি পায় সাইকোলজিটো মানুহৰ বান্দৰৰ লগত মানে কি কৌশলগতভাৱে চলাটো বহুত দিগদাৰ বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলবিলাকৰ কাৰণে আমাৰ কিছুমান আমাৰ আঁচনি প্ৰস্তুত কৰিব লাগিব হিউমেন চিভিলাইজেশ্যনৰ কাৰণে যদি আমাৰ ভয় লগা এটা এই আছে বান্দৰ নমস্কাৰ আজিৰ কৃষি জ্ঞানত মই মৌচম হাজৰিকাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'ত আজি আমি মাতি আনিছোঁ অসমৰ এজন বিশিষ্ট কৃষি বিজ্ঞানী শস্য বিজ্ঞানৰ তেওঁ যথেষ্ট গৱেষণা আছে আৰু বিশেষকৈ শেহতীয়াভাৱে তেওঁ মুক্ত আৰু দূৰ শিক্ষাৰ যি অসম কৃষি বিশ্ববিদ্যালয়ৰ সঞ্চালকালয় আছে তাৰে সঞ্চালক ডক্টৰ ৰমণীকান্ত ঠাকুৰীয়া নমস্কাৰ ঠাকুৰীয়াদেৱক আজি আমি বিশেষ এটা বিষয় লৈ পেলাই আমি আলোচনা কৰিবলৈ মাতিছোঁ কাৰণ আমি সততে পাই অহা কৃষকে আমাক কৈ আহে এটা সমস্যাৰ কথা যে বান্দৰৰ উৎপাতত আমি একো কৰিব নোৱাৰা হৈছোঁ খেতি বাতি এই কথাটো প্ৰায় বহু ঠাই কৃষকৰ এটা অভিযোগ যে বান্দৰ আমি খেতি কৰিম কি যে বান্দৰ ইমান উৎপাত কৰে আমি কি কৰিম আকৌ বান্দৰ হৈছে এটা বন্য জীৱ আমাক অন্য খেতিত হোৱা কীট পতংগৰ যিবিলাক ক্ষতিকাৰক কীট পতংগৰ কাৰণে আমি কীটনাশক ঔষধ প্ৰয়োগ কৰোঁ কিন্তু বান্দৰ বা এনেকুৱা ধৰণৰ যিবোৰ খেতিক নষ্ট কৰা হাতী এনেকুৱা ধৰণৰ কথাবিলাক জন্তুৰ কথা আহে তেতিয়াহ'লে হয়তো বিষ দি পেলাই নিয়ন্ত্ৰণ কৰা কথাটো ভাবিব নোৱাৰা কথা এইটো আইন বিৰুদ্ধও কথা নহয় জানো বন আইন মতে গতিকে ঠাকুৰীয়াদেৱে আমি এই সমস্যাটোনো আমি কেনেকৈ মুখামুখি হ'ম কেনেকৈ এই বিষয়টোত আমি আমাৰ সমস্যাবিলাক লাঘৱ কৰিব পাৰোঁ তাৰ বিষয়ে আমি কিছু কথা ক'বলৈ মাতিছোঁ ধন্যবাদ মোৰ একচুৱেলি বৰ প্ৰাসংগিক বিষয়বস্তুটো আৰু মই আচলতে বান্দৰৰ ওপৰত এনেকুৱা ধৰণৰ আলোচনা কৰাৰ কাৰণে আজি এটা সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ কিন্তু মই বৰ বান্দৰৰ ওপৰত বিশেষজ্ঞ নহয় কিন্তু মোক পৰিস্থিতিয়ে বাধ্য কৰিলে 2009 চনত মই যিখন গাঁৱৰ পৰা আহিছোঁ এটা সময়ত মানুহে খেতি কৰিবলৈ এৰিব বাধ্য হ'ল আৰু তাৰ মুখ্য কাৰণে আমাৰ খুব কৃষি প্ৰধান এৰিয়া আৰু তাত এটাই কাৰণ মানুহে খেতি কৰে বিশেষকৈ শাক পাচলি ফল মূল এনেকুৱা ধৰণৰ খেতিবিলাক হয় কিন্তু শেষত কৰিবলৈ বাধ্য হ'ল আৰু তেওঁলোকৰ এটাই কাৰণ বান্দৰ আহি গ'ল আৰু বান্দৰ অহাৰ পিছত তেওঁলোকে যেতিয়া খেতি কৰিবলৈ আমি কিবা এটা খেতি কৰিলেও আমি বচাব নোৱাৰোঁ বান্দৰৰ কাৰণে আৰু তাৰে পিছতে মই অকণমান যিহেতুকে মোৰ নিজৰ এটা অঞ্চল আৰু মানুহৰ ইকনমিটো নিৰ্ভৰ কৰে খেতি প্ৰধান হিচাপত গতিকে মই অকণমান বান্দৰৰ ওপৰত অলপ অধ্যয়ন কৰিলোঁ আৰু অধ্যয়ন কৰি মোৰ উদ্দেশ্যটো এইটোৱে মানে কি মই যিখিনি অধ্যয়ন কৰিম আৰু যিখিনি কৰিব লগা হয় এনেকুৱা খেতিত বান্দৰে উপদ্ৰৱ কৰি যিটো নষ্ট কৰে মানুহৰ অৰ্থনৈতিকভাৱে লোকচান কৰে অকণমান যাতে চৰকাৰৰ মই দৃষ্টিগোচৰ কৰিব পাৰোঁ সেইকাৰণে মই অকণমান অধ্যয়ন কৰিলোঁ অধ্যয়ন কৰি মই 2009 চনতে মই এটা ট্ৰিবিউনত আৰ্টিকল লিখিছিলোঁ আৰু ইয়াত এটা অনুৰোধ আছিল চৰকাৰক 2009 চনত মাংকি মিনেছ ইন এগ্ৰিকালচাৰ আৰু যেতিয়া পঢ়িবলৈ সেই বিষয়টোৰ ওপৰত মই সোমালোঁ মোৰ এটাই উদ্দেশ্য আছিল মানুহৰ বান্দৰটোৰ ওপৰত কেনেকৈ মানুহে সহাৱস্থান কৰিব পাৰে নাইবা ইয়াৰ ক্ষেত্ৰত আমাৰ কৰণীয় কি আছে গতিকে তেতিয়া গম পালোঁ মই অকণমান যদি কওঁ কৃষিৰ আমাৰ এটা শব্দ আছে পেষ্ট অনিষ্টকাৰী পোক পৰুৱা এনেকুৱা ধৰণৰ আৰু পেষ্ট হিচাপত আমাৰ যিটো এতিয়া আমি কওঁ আচলতে খেতি এটা কৰাৰ পিছত যদি তাৰ যদি 10% আমাৰ উৎপাদনৰ আমি আকাংক্ষিত উৎপাদনৰ যদি 10% এই কৰে ক্ষতি কৰে তেতিয়াহ'লে আমি সেইটোক মেজৰ বা এটা মুখ্য পেষ্ট বুলি কওঁ আৰু 5 to 10% যদি হয় সেইটো হ'ল আমাৰ মাইনৰ পেষ্ট গতিকে মই সেই সময়তে ভাবিলোঁ গোটেই বান্দৰ বা হাতী এটা আমাৰ মেজৰ পেষ্টৰ ভিতৰতে পৰে কাৰণ বহুত মানে একেবাৰে শেষে কৰি পেলাই বান্দৰ যেতিয়া আহিব একেবাৰে শেষে হৈ যায় গতিকে এই অধ্যয়ন কৰাৰ পিছত গম পালোঁ এইটো অকল অসমৰে সমস্যা নহয় বিশেষকৈ এইটো ডাঙৰ সমস্যা আছিল আপোনাৰ হিমাচল প্ৰদেশ আৰু হ'ল জম্মু কাশ্মীৰৰ তাতেই তেওঁলোকৰ মানে কি আপেল প্ৰডাকশ্যন একেবাৰে এই হৈ যায় নষ্ট হৈ যায় আপেল প্ৰডাকশ্যনটো এই হৈ যায়
আৰু বহুতে তেতিয়া আপেল খেতিৰ ওপৰত তাৰমানে গুৰুত্বও কমাই দিলে আল্টিমেটলি বান্দৰ আহি গ'ল গতিকে তেওঁলোকৰ ইকনমি হ'ল আপেলৰ খেতি গতিকে তেতিয়া চৰকাৰেও সেই বস্তুটোৰ দৃষ্টিগোচৰ হ'ল আৰু মানে কি কাম কৰিবলৈ বাধ্য হ'ল আৰু তেতিয়াই পাইছিলোঁ এইটো প্ৰায় মই 2009তে এই প্ৰবন্ধটো লিখিছিলোঁ আৰ্টিকলটো গতিকে তাৰ 2006 চনত যিটো আমাৰ লোকসভাৰ ইলেকশ্যন আছিল তেতিয়াই এইটো এটা তেওঁলোকৰ ইলেকশ্যন এজেণ্ডা নিৰ্বাচনী বিষয় হৈ গৈছিলে গতিকে তেতিয়াৰ পৰাই এই বস্তুটো আছে গতিকে তেখেতসকলে বহুত বস্তু অধ্যয়ন কৰিলে শেষত গৈ বাধ্যত পৰি তেখেতসকলে মই যিখিনি তথ্য পাইছোঁ তেওঁলোকে বান্দৰবিলাকক মানে কি কেমোষ্টেৰিলিন কৰিলে কেমোষ্টেৰিলিন কৰাৰ পিছত কিছু পৰিমাণে কি বান্দৰৰ উপদ্ৰৱ কমি গ'ল বান্দৰ ৰাসায়নিকভাৱে যিটো বন্ধ্যাত্ব প্ৰজননটো আপোনালোকে বাধা দিলে নিয়ন্ত্ৰণ কৰিলে আৰু বান্দৰৰ বছৰ দুটাকৈ পোৱালি হয় ফেকাণ্ডিটি আৰু বান্দৰৰ মানে কি যোনটো জনসংখ্যাটো বৃদ্ধি হোৱাৰ কাৰণটো হ'ল কি আমাৰ যিটো খাদ্যৰ যিটো আমাৰ এটা আছে শৃংখল খাদ্য শৃংখলত আমাৰ নেচাৰেলি আমাৰ কিছুমান বস্তু নিয়ন্ত্ৰণ হয় খাদ্য শৃংখলৰ ভিতৰত আমাৰ বান্দৰটো কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ খাদ্য শৃংখলত বেলেগ এটা জন্তুৱে খোৱাৰ ভিতৰত বান্দৰটো অলপ দিগদাৰী মাত্ৰ এটাই মানে এই আছে বাঘ এটা আছে গছত থকা যিটো সেইটোৰ কাৰণে বান্দৰটো কেতিয়াবা খাদ্যৰ এইত পৰে ফুড চেইনত পৰে আৰু বনাই নাছে গতিকে পপুলেশ্যনটো খুব সোনকালে বছৰ দুবাৰকৈ পোৱালি দিয়ে ফেকাণ্ডিটি আৰু হ'ল এনেকুৱা ধৰণৰ ফুড চেইনত বান্দৰটো খুব পৰে যদিও মানে তাৰ এইটো বহুত কম বহুত মানে সুৰক্ষিতভাৱে আছে সুৰক্ষিতভাৱে থাকে গতিকে তেনেকুৱা ধৰণে যায় আৰু যেতিয়া পপুলেশ্যন এটা নিজৰ লেভেলতে বাঢ়ি যায় তেওঁলোক খোৱাৰ কাৰণে মানে এই হয় গতিকে সেইটো এটা হ'ল পপুলেশ্যনটো অন্যান্য বহুত নিয়ন্ত্ৰণ ব্যৱস্থা আছে কিন্তু তাৰে ভিতৰত তেখেতসকলে সেইটোৱে ব্যৱস্থা ল'লে আৰু সেইটো এটা চৰকাৰী আৰু জনসাধাৰণৰ ইছ্যু হিমাচল আৰু পাঞ্জাৱত পিছৰ ইলেকশ্যনতো বিশেষকৈ বান্দৰে কেতিয়াবা অকল খোৱাই নহয় মানুহকো কামোৰে এটাক কৰে মানুহকো এটাক কৰে গতিকে তেনেকুৱা ধৰণৰ ইঞ্চুৰেঞ্চৰ কথাবিলাক সেই দুখন ৰাজ্যত আহি গ'ল শেহতীয়াভাৱে এই মানে আমাৰ এইটো যিটো প্ৰসংগ আজি বান্দৰৰ যিটো প্ৰসংগ চৰকাৰীভাৱেও যথেষ্ট এটা ভাল স্থান লৈছে আৰু চৰকাৰে এইটোৰ ওপৰত ব্যৱস্থা ল'ব খুজিছে গতিকে চৰকাৰে ব্যৱস্থাটো নিশ্চয় ল'বই তাৰে ভিতৰতে মই যিখিনি জানো বান্দৰৰ লগত আমি সহাৱস্থান বা বান্দৰৰ লগত থাকিব পৰা ধৰণৰ কিছুমান আমি কৌশল অৱলম্বন কৰিব লাগিব আৰু এই কৌশলৰ ভিতৰত এটাই কথা হ'ল কি আমি ক্ৰপিং পেটাৰ্ণ যিটো আমাৰ অঞ্চলটোৰ এটা ক্ৰপিং পেটাৰ্ণ থাকে আৰু তাৰ যিটো আমাৰ ক্ৰপ মেনেজমেণ্টৰ কৌশল কিছুমান সেই বস্তুবিলাক অৱলম্বন কৰিব ক্ৰপিং পেটাৰ্ণৰ ভিতৰত ধৰি লওক কিছুমান শস্য বান্দৰে নাখায় গতিকে আমি আমাৰ যিটো শস্যক্ৰমত তেনেকুৱা শস্যবিলাক মানে কি ভৰাব লাগিব যেনে অলপ কাইট থকা ধৰি লওক বিশেষকৈ মেডিচিনেল এনভাইৰনমেণ্টেল প্লেণ্টৰ এটা গুণ থাকে গতিকে আদা হালধি তাৰপিছত জলকীয়া হওক তাৰপিছত হ'ল আপোনাৰ এল'ভেৰা এটা এনেকুৱা ধৰণৰ পদিনা এনেকুৱা বস্তুবিলাক বান্দৰে অলপ কম ডেমেজ কৰে আৰু বান্দৰৰ এটা বস্তু হ'ল কি বান্দৰটো খুব ইণ্টেলিজেঞ্চ মানে খুব কানিং খুব বুদ্ধিয়ক বান্দৰে বুজি পায় সাইকোলজিটো মানুহৰ কি কৰিব গৈছে মানে এটা ভয় খুৱাব নোৱাৰি আমি যেতিয়া মুখা বনাই থৈ দিলো কামত নাহে মিমিকিং কৰা বুলি কয় মিমিকিং কৰিও বান্দৰক লাভ নাই এবাৰ কৰাৰ পিছতে বুজি পায় আৰু কিবা খাবলৈ দিলে সেই বস্তু খাবলৈ নাহে গতিকে কানিং বা ইণ্টেলিজেঞ্চ বুলিয়ে কৈছোঁ মই গতিকে বান্দৰৰ লগত মানে কি কৌশলগতভাৱে চলাটো বহুত দিগদাৰ গতিকে তাৰে কাৰণে এতিয়া আমাৰ ধৰি লওক এনেকুৱা ধৰণৰ শস্য যিটো আছে যিখিনি শস্য সিহঁতে খোৱাৰ শাৰীত নিৰ্বাচন নকৰে তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি সোমাব পাৰোঁ আৰু 2 নম্বৰ কথাটো হ'ল কি আমাৰ এই যিটো ফাৰ্মিং ছিষ্টেম এটা হ'ল ক্ৰপিং পেটাৰ্ণ আৰু অলপ আমি ফাৰ্মিং ছিষ্টেম মোডত আমি যাব লাগিব ফাৰ্মিং ছিষ্টেমৰ ভিতৰত ধৰি লওক আমাৰ ইকনমিটোতো বজাই ৰাখিব লাগিব বান্দৰ হ'লেও গতিকে বহুত ক্ষেত্ৰত আমি যদি এই হয় আমি ক্ৰপ প্ৰাইমাৰী ক্ৰপিং ফাৰ্মিং যিটো শস্যৰ যিটো আমাৰ এই হিচাপত সাচিক যিটো আমাৰ মুখ্য আমাৰ পেটাৰ্ণ শস্যক্ৰম বা আমাৰ পাম এটা এইটো গতিকে সেইটোৰ পৰা আমি অলপমান যদি যাওঁ আমি ধৰি লওক ডেইৰী
ডেইৰীটো ৰাখি যদি তাৰ কাৰণে ঘাঁহ যিখিনি আছে আমি ঘাঁহৰ উৎপাদনত গ'লোঁ আৰু ঘাঁহৰ খেতি কৰিলেও লোকচান নাই, ঘাঁহৰ খেতিৰ লোকচান নাই, গতিকে তেতিয়া বান্দৰে আহিলেও তাত বান্দৰে থাকিব, ঘাঁহখিনি আমি পালোঁ। গতিকে আমি অকণমান এনেকুৱা ধৰণৰ সময়ক লৈ, কাৰণ আমিতো বাচি থাকিবই লাগিব বান্দৰৰ লগত হ'লেও, গতিকে আমাৰ শস্য নিৰ্বাচন আৰু কথা হ'ল কি আমি পাম যিটো আমাৰ ব্যৱস্থাপনাৰ যিটো মুখ্য পাম ব্যৱস্থাপনাৰ ক্ষেত্ৰত আমাৰ বান্দৰে উপদ্ৰৱ কৰিব নোৱাৰা ধৰণৰ ব্যৱস্থা আমাৰ পুখুৰীৰ কথাটো আছে, কিন্তু তাৰে উপৰিও আমাৰ সচৰাচৰ যিটো আমি যদি ডেইৰী ছেক্টৰত আমি যাওঁ, কাৰণ চৰকাৰেও এতিয়া ডেইৰী ছেক্টৰত গুৰুত্ব দিছে, আমাৰ সেইটোৰ ক্ষেত্ৰতো হৈ আছে, কিন্তু ডেইৰী ছেক্টৰত গ'লে যিখিনি আমাৰ খাদ্য লাগিব, আমি ঘাঁহটো আমি বাৰীতে উন্নত জাতৰ ঘাঁহৰ খেতি কৰিলেও সেইটোৰ ক্ষেত্ৰত আমি অকণমান উপশম পাব পাৰিম। আৰু ইয়াৰ ভিতৰত ধৰি লওক এতিয়া মানুহৰ এটা অঞ্চলভেদে নিৰ্বাচন কৰি থোৱা থাকে বিভিন্ন শস্য, তেওঁলোকৰ কাৰণে সেইটো পচন্দ হয়, গতিকে কেতিয়াবা যদি ইয়াৰ পচন্দৰ বাহিৰত নাযায়ও হয়তো এই ক্ষেত্ৰত চৰকাৰীভাৱে কিছুমান অকণমান স্পেচিয়েলি বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলবিলাকৰ কাৰণে আমাৰ কিছুমান আঁচনি প্ৰস্তুত কৰিব লাগিব। সেই আঁচনিত ধৰি লওক এতিয়া আমাৰ এল'ভেৰা খেতিটো কৰিলে, এল'ভেৰা খেতিটো কৰাৰ লগে লগে মানুহে এল'ভেৰাখিনি বিক্ৰী ক'ত কৰিব, তাৰ বজাৰটো কি আছে, গতিকে এইটো সম্পূৰ্ণ ইনক্লুচিভ, সম্পূৰ্ণভাৱে কোনোবাই যদি বান্দৰৰ উপদ্ৰৱ হোৱা অঞ্চলত যায় এনেকুৱা শস্যকেইটা নিৰ্বাচন কৰাৰ পিছত তেতিয়াহ'লে এটা মানে কি আঁচনি হিচাপত বোলে এল'ভেৰা খেতি কৰি লওক আমি ল'ম, নাইবা ইয়াত এটা প্ৰচেছ ইণ্ডাষ্ট্ৰী হ'ব, পদিনা খেতি আছে, পদিনা আমাৰ ধুনীয়া অইল হয় আমাৰ, তেনেকুৱা ধৰণে যাব। গতিকে যিখিনি শস্য আদা হালধিৰ ক্ষেত্ৰত আছে, আদা হালধি ৰুব পাৰে, তুলসী ৰুব পাৰে, তুলসীৰ এখন বজাৰ আছে, গতিকে আমাৰ একেলগে খেতি কৰিব পৰা গ'লে নহয়, আমি এটা মানে সকলো বস্তুখিনি মানে সামৰি লৈ আমি এটা বান্দৰ উপদ্ৰৱ হোৱা অঞ্চলৰ কাৰণে আঁচনি প্ৰস্তুত কৰি মানে আপোনাৰ কথাৰ পৰা এইটোৱে বুজা গৈছে যে ইয়াত চৰকাৰৰ সহযোগিতা লাগিব আৰু মানুহখিনি আমাৰ যিখিনি খেতিয়ক সকলো একগোট হৈ কামটো কৰিব লাগিব। আমাৰ যদি আমাৰ যিটো আপুনি কৈ থকা পথাৰ ফাৰ্মিং ছিষ্টেম, যিটো কৃষি ব্যৱস্থা, তাত হয়তো আমি ধান খেতি কৰোঁ, বেলেগ শাক পাচলি খেতি কৰোঁ, সেইবোৰ হয়তো সদ্যহতে আমি সলনি কৰি ডেইৰীত যাব পাৰে বা মৎস্য পালনো কৰিব পাৰে। আৰু আপুনি কোৱাৰ নিচিনা যদি যিবিলাক ঔষধি গছ, পদিনা বা এল'ভেৰা এনেকুৱা ধৰণৰ খেতি যদি গোটেইখিনি কৃষক সংগঠন হিচাপে কৰি লয় ব্যৱসায়িকভাৱে, আৰু তাৰ কাৰণে যদি চৰকাৰে বজাৰ ব্যৱস্থাটো কৰাই দিব পাৰে বা সংসাধন বা প্ৰচেছিং ইণ্ডাষ্ট্ৰিটো তাৰ লগত লিংক কৰি পেলাই সজাব পাৰে, তেতিয়াহ'লে হয়তো বান্দৰৰ উপদ্ৰৱৰ পৰা আমি আমি আচলতেতো এৰি দিব নোৱাৰো ন। আমাৰ যিটো অসমীয়া মানুহৰ যিটো বাৰী ছিষ্টেম, এই বাৰী ছিষ্টেমত আমাৰ এনেকুৱা বস্তুবিলাক আছে, আৰু কেতিয়াবা কি হৈছে এতিয়া বাৰীবিলাক আমাৰ পৰিত্যক্ত হৈছে, বাৰীবিলাকত আমাৰ আগতে যিখিনি সম্পদ আছিল, আমাৰ এতিয়া ঘৰ বনোৱাৰ ক্ষেত্ৰত আমাক বাঁহ নালাগে, তাৰপিছত আমাৰ এতিয়া গাঁৱতো এতিয়া ধুনীয়া ধুনীয়া ঘৰ হৈ গ'ল, ঘৰটোৰ ভিতৰতে আমাৰ পায়খানাও আছে, পাকঘৰো আছে, গোহালি আগতে আমাৰ এইবিলাক বাঁহ কাটিবলৈ মানুহে ভিতৰত গৈছিলে, বাৰীখন এতিয়া বহুত পৰিত্যক্ত হৈছে। গতিকে পৰিত্যক্ত হোৱাৰ কাৰণে কি হ'ল, বান্দৰ যদি এবাৰ সোমাই যায় বাৰীখন, এই বান্দৰবিলাকৰ কাৰণে এটা মাইক্ৰ' ফৰেষ্টৰ নিচিনা আপোন ঘৰ হৈ গৈছে, বাৰীখন আপোন ঘৰ হৈ গৈছে, আৰু য'ত মানুহে নাযায় নহয়নে, যাৰ বাৰী তেওঁলোকে নাযায়, গতিকে বান্দৰবিলাকে এখন সুন্দৰ ক্ষুদ্ৰ এখন জংঘল হিচাপে লৈ লৈছে। আৰু অসমীয়া বাৰী, আমাৰ যিটো অসমীয়া বাৰী বুলি কৈছোঁ, এইটো সৰু এৰিয়া নহয়তো, বহুত ডাঙৰ ডাঙৰ মানুহৰ বাৰীখন থাকে, গতিকে বাৰীখনৰ যুগত কিবা কিবি কাৰণত আমাৰ জীৱন নিৰ্বাহৰ কৌশল কাৰণে বাৰীখনৰ আমাৰ সংযোগটো কমি গৈছে। বাঁহ খেতিটো আছিল বাৰীবিলাকৰ লগত, বাঁহ নালাগে এতিয়া, আমাৰ ঘৰ বনাবলৈ আমাৰ বাঁহ নালাগে, একো নালাগে, গতিকে বাৰীখন বান্দৰৰ কাৰণে উপযুক্ত প্লেচ হৈছে। সেইকাৰণে বান্দৰ যিবিলাকত আছে এনেকুৱা ধৰণৰ তেওঁলোকে বান্দৰবিলাক থাকিব পৰা ধৰণৰ এটা পৰিৱেশো আছে, গতিকে সেই পৰিৱেশটোত আমাৰ যিহেতুকে জীৱন নিৰ্বাহৰ কৌশলবিলাক চেঞ্জ হৈ গ'ল, ঘৰটোৰ ভিতৰতে হয়, বাৰীখনত যাব লগা নাথাকে, গতিকে বান্দৰৰ এটা সুযোগ হিচাপত বান্দৰে নিশ্চিন্ত মনে তাত থাকিব পৰা হৈছে। আচলতে প্ৰকৃতিৰ পৰা আমি যিমান আঁতৰি আহোঁ, কিছুমান হ্ৰস্বম্যাদী সুবিধা আমি হয়তো পাইছোঁ, প্লাষ্টিকৰ আমি আপচাপ ঘূৰাইছোঁ ঘৰ বনাবলৈ, বিভিন্ন ধৰণৰ কৃত্ৰিম আমি সামগ্ৰীও আহি গ'ল, কিন্তু আমি প্ৰকৃতিৰ পৰা আঁতৰি গৈ পেলাই থকাৰ কাৰণে এই কিছুমান ভাৰসাম্যতাটো নোহোৱা হৈছে, নহয় জানো? আপুনি কৈছে যে খাদ্য শৃংখলত ঢেকীয়াপতীয়া বাঘ বা ঢেকীয়াপতীয়া বাঘে বান্দৰ এটেক কৰে, কিন্তু ঢেকীয়াপতীয়া বাঘৰ সংখ্যাটো হয়তো কমিছে, বা তেওঁৰ জংঘলত যিবিলাক ফল মূল, জংঘল বা পাহাৰ অঞ্চলত বা য'ত আমাৰ প্ৰাকৃতিক জংঘল আছিলে তাত ফল মূলৰ গছ গছনিয়ে নোহোৱা হ'ল, গতিকে বান্দৰেও তাতে আবদ্ধ হৈ নাথাকে, তেওঁলোকেও
পৰিয়ালটো লৈ আমি আনকি আমি গুৱাহাটীৰ মাজমজিয়াতো দেখিছোঁ কেতিয়াবা মানে এটা দল বান্ধি আহে হয় কাৰেণ্টৰ তাৰত ওলমি আহে য'ত যি অকণ ফল মূল পালে আৰু নাপালে তেওঁলোক খঙে উঠে নে কি কৰে নাজানো ধৰক কলগছজোপা খাবলৈ তেওঁলোকৰ একো নাথাকে সুদা কলগছজোপাকো ভাঙি দিয়া দেখিছোঁ তেনেকুৱা ধৰণৰ কৰে তাৰমানে মই পোৱা মতে ক'ৰবাত পাইছিলোঁ হিউমেন চিভিলাইজেশ্যনৰ কাৰণে যদি আমাৰ ভয় লগা এটা আছে বান্দৰ আৰু হিউমেনৰ যদি হয় এটা শীতল যুদ্ধ চলি আছে হিউমেন চিভিলাইজেশ্যনটো কৰিব পৰা বস্তুটো এনিমেল হিচাপত যদি চোৱা যায় সেইটো কিন্তু বান্দৰ আৰু মই কাজিৰঙাৰ ওচৰতো এটা ডাঙৰ ডেমনষ্ট্ৰেশ্যন কৰিছিলোঁ মই যেতিয়া ইউনিভাৰ্চিটি যোৰহাটত মুখ্য বিজ্ঞানী হিচাপে তাতে এটা ডেমনষ্ট্ৰেশ্যন কৰিলোঁ তাতে লখিমী জান এটা আছে আৰু তেতিয়াই গম পাইছিলোঁ এইটো ক'ভিড পিৰিয়ডৰ ভিতৰত তেতিয়াই গম পাইছিলোঁ তাৰমানে কি হ'ল এনেকৈ জংঘলৰ পৰা এলিভেন নাইবা এনেকুৱা বান্দৰৰ নিয়ন্ত্ৰণৰ কাৰণে কৰিছিলে যিটো ইলেক্ট্ৰিক ফেন্সিং যিটো চ'লাৰ ফেন্সিং আৰু চ'লাৰ ফেন্সিঙে কিন্তু অলপ কাম দিয়ে আৰু চৰকাৰে সেই এটা দিশেও লৈছে আজিকালি ফৰেষ্ট ডিপাৰ্টমেণ্ট বন বিভাগৰ লগতো কৰিছে গতিকে সেইটো এটা আমাৰ আৰু সেইটো জম্মু কাশ্মীৰতো এনেকুৱা ধৰণৰ কৈছে চ'লাৰ ফেন্সিংটো গতিকে চ'লাৰ ফেন্সিঙে কিছু পৰিমাণে কাম দিয়ে কিন্তু এতিয়া চৰকাৰে সেইটো কৰিছে গতিকে চ'লাৰ ফেন্সিংটো ল'ব পাৰে তাৰমানে তো সামগ্ৰিকভাৱে বহুতখিনি ল'ব লাগিব চ'লাৰ ফেন্সিঙৰ নিচিনা ফেন্সিং হ'ব পাৰে লগতে আপুনি যিটো কথা ক'লে যে শস্য ক্ৰম সেইটো সেইমতে সজাই ল'ব লাগিব নহয়নে কাৰণ বান্দৰেওতো চ'লাৰ ফেন্সিঙৰ ভিতৰত নাহে কিন্তু বাহিৰত থাকি পেলাই যাতে খাবলৈ ফল মূল পায় তাৰ কাৰণে হয়তো ব্যৱস্থা আৰু আমি ওচৰৰ যিটো হৈছে আমাৰ ফৰেষ্ট এৰিয়া থাকিব নাইবা আমাৰ কিছুমান এৰিয়া আমি অকল বান্দৰ থকাৰ কাৰণে আমি ক্ৰিয়েট কৰিব লাগিব তাত তাৰমানে বান্দৰে বছৰটোত খাব পৰা ধৰণে বিভিন্ন ধৰণৰ আমি গছ ৰুব লাগিব গছ ৰুলে হয়তো বান্দৰে তাতে মানে আকৰ্ষিত হ'ব আৰু গৈ তাত থাকিব লাগিব গতিকে আমাৰ খুব হ্ৰস্বম্যাদী নহয় কিন্তু দীৰ্ঘম্যাদী হিচাপত যিহেতুকে হিউমেন চিভিলাইজেশ্যন মানে কি অকণমান অসুবিধাত পেলাব পৰা এনিমেলটোৱে হ'ল বান্দৰ গতিকে সেইটোৰ কাৰণে আমাৰ কৌশলবিলাকো আমি এনেকুৱা ধৰণৰ দীৰ্ঘকালীন হ'লেও আমি এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক ল'লে আমি হাত সাৰিব পাৰিম গতিকে দৰ্শকসকল সমস্যাটোৰ সমাধান অকল এজন কৃষকে কৰিব নোৱাৰিব যিটো বুজিলোঁ কৃষকসকল একগোট হ'ব লাগিব নিজৰ শস্য খেতিখিনি সজাই ল'বলৈ বান্দৰে ভাল নোপোৱা বান্দৰৰ কাৰণে অসুবিধাজনক কিন্তু কমাৰ্চিয়েল ভেলু থকা শস্য কম আমি ল'ব লাগিব আৰু চৰকাৰে এনেকুৱা ধৰণৰ যিবিলাক এতিয়া জম্মু কাশ্মীৰ বা আপুনি যি হিমাচল প্ৰদেশত যেনেকুৱা ধৰণৰ আঁচনি লৈছে যে ৰাসায়নিকভাৱে তেওঁলোকৰ বন্ধ্যাত্ব যদি কেমো ষ্টেৰিলাইজেশ্যন কৰিব পাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব পাৰে তেতিয়াহ'লে বান্দৰৰ সংখ্যাটো এটা নিয়ন্ত্ৰিতভাৱে থাকিব বান্দৰটো আমি নোহোৱা কৰিব নোৱাৰোঁ কোনো নহয় জানো এটা সুন্দৰ এটা ভাৰসাম্যতা বৰ্তাই ৰাখিব লাগিব গতিকে এই বিভিন্ন দিশত ফৰেষ্টৰ বন বিভাগৰ দায়িত্ব আছে এই সকলোৱে মিলি আমি যদি কাম কৰিব পাৰোঁ মই ভাবোঁ যে এইটো এটা ক্ৰমবৰ্ধমান সমস্যা ডক্টৰ ঠাকুৰীয়াদেৱে কৈছে যে মানৱ সভ্যতাত এটা প্ৰত্যাহ্বান জনাবলৈ হয়তো এই সমস্যাবিলাক আহি আছে গতিকে আমিও সাজু হ'ব লাগিব ইয়াকে কৈ আজি এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ঠাকুৰীয়াদেউ নমস্কাৰ নমস্কাৰ আপোনাক ধন্যবাদ